এই ভিডিঅ'টো চাওক আপোনালোকে এবাৰ। প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। তো এখেতে কোৱা মতে প্ৰকৃত জুবিনৰ অনুৰাগীবিলাক এতিয়াহে ওলাই আহিছে। এইবিলাকে হ'ল প্ৰকৃতি অনুৰাগী। তো এই একমাহ আগত যে ইমান মানুহ হৈছিল এয়াৰপৰ্টত, সৰহজা ষ্টেডিয়ামত, সোণাপুৰত, এইবিলাক কি? প্ৰকৃত জুবিনৰ অনুৰাগী যদি এইবিলাক হয়, আপোনালোকে এইটো চাওকচোন অলপ, এইবিলাক কোন মানুহ? কিয় ওলাই আহিছে গম পাইছে নিশ্চয়। কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। এতিয়া আপোনালোকে কওক, কি অনুৰাগী হয় এইবিলাক? এতিয়া এখেতৰ কোনো দুখ নাই বাৰু, এখেতক যি কৈছে, যেনেকৈ কৈছে সেনেকৈ সিহঁতে আহিছে। এইটো প্ৰমাণটো আপোনালোকে দেখাই পালে, এই খুৰাজনৰ মুখত ষ্টেটমেণ্টটো শুনাই পালে আপোনালোকে, একোৱে নাজানে। আৰু তেখেতসকলে চিঞৰি কৈ আছে হিমন্ত চৰকাৰক ফাঁচি দিয়ক। সিচোন একোৱে নাজানে এনেকুৱা কথা ক'ব গ'লে। এতিয়া যেনেকুৱা দেখা পাই আছোঁ, চৰকাৰে ৰাস্তাত নামি আহিছে ন্যায় বিচাৰি বিচাৰি। তো এতিয়া এনেকুৱা হৈ যাব যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী সিহঁতে আহিব যে আমাকো ন্যায় লাগে। বেছি দেৰি নাই আৰু।